আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত আপোনালোকৰ সৈতে আলোচনা কৰিম মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰৰ পিজি এডমিশনৰ মেৰিট লিষ্টৰ বিষয়ে ইতিমধ্যে মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰৰ পিজি এডমিশনৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে আৰু সেই নটিফিকেশনখনে আপুনি এতিয়া মোৰ সন্মুখত দেখা পাইছে সো এই নটিফিকেশনত কি কথা উল্লেখ কৰা হৈছে কোনে কোনে এডমিশন পাব বা কোনে কোনে ৱেটিং লিষ্টত আছে এডমিশনৰ ডেট কেতিয়া এই সবিশেষ আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু যদি এতিয়ালৈকে আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনে ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ইয়াতে আপোনালোকে দেখা পাইছে যে মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ পোষ্ট গ্ৰেজুৱেশ্যন প্ৰগ্ৰাম ইন আছামিজ হিষ্ট্ৰী আৰু পাৰফৰ্মিং আৰ্টছ এই তিনিটা ডিপাৰ্টমেণ্টৰ যি মাষ্টাৰ ডিগ্ৰী এডমিশন তাৰে মেৰিট লিষ্ট আৰু ৱেটিং লিষ্ট ইয়াতে প্ৰকাশ কৰিছে আৰু ইয়াৰে এডমিশনৰ ডেটবিলাকো ইয়াতে দিয়া আছে আপোনালোকে চাব পাৰে ইয়াতে লিখিছে আৰু ডেট অফ এডমিশন এক নম্বৰত লিখিছে ডেট অফ এডমিশন অফ দ্য মেৰিট লিষ্ট এই মেৰিট লিষ্টৰ পৰা এডমিশন কোনদিনা হ'ব এডমিশনটো হ'ব 12 জুলাই তাৰিখে অৰ্থাৎ অহা কাইলৈ এই মেৰিট লিষ্টৰ পৰা এডমিশন হ'ব আৰু 2 নম্বৰত দিছে ডেট অফ এডমিশন ফ্ৰম দ্য ৱেটিং লিষ্ট যদি সিট খালি থাকে তেতিয়াহ'লে ৱেটিং লিষ্টৰ পৰা এডমিশন কোনদিনা হ'ব আপোনালোকে চাই লওক 23/7/2024 অৰ্থাৎ 23 জুলাই তাৰিখে অৰ্থাৎ পৰহিলৈ এই ৱেটিং লিষ্টৰ পৰা এডমিশন হ'ব আৰু এডমিশনৰ ভেন্যুটো ক'ত এডমিশন ক'ত হ'ব ইয়াতে আপোনালোকে দেখা পাইছে এডমিশন ভেন্যু ইয়াতে দিয়া আছে ডিপাৰ্টমেণ্ট অফ হিষ্ট্ৰী মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ মাজুলী টাইমটো দিয়া আছে আপোনাৰ 10 AM পৰা 4:30 PM লৈকে আৰু এডমিশনৰ ফিজটো দিয়া আছে 10,900 rupees আৰু ইয়াতে লিখিছে এডমিশন ফি ইজ ফ্ৰী ফৰ দ্য ফি ৱেইভাৰ এভেইলড ষ্টুডেণ্টছ যিসকলে ফি ৱেইভাৰ স্কিমৰ অধীনত আহে বা যিসকলৰ ইনকাম 2 লাখ নেকি তাৰ কম আছে তো তেওঁলোকে ফি ৱেইভাৰ স্কিমৰ আণ্ডাৰত আহিব আৰু তেওঁলোকে ইনকাম চাৰ্টিফিকেট প্ৰডিউচ কৰিলে এই এডমিশন ফিজখিনি নালাগিব তাৰপিছত কৈছে মোড অফ পে'মেণ্ট অনলাইন অফলাইন আপোনালোকে এই এডমিশনৰ ফিজ অফলাইনতো দিব পাৰিব অনলাইনতো দিব পাৰিব অৰ্থাৎ দুইটা মাধ্যমতে আপোনালোকে এই ফিজখিনি দিব লাগিব ইয়াতে কৈছে কি ডকুমেণ্টছ লৈ যাব লাগিব প্ৰথমতে কৈছে যে মেট্ৰিকৰ যি পাছ চাৰ্টিফিকেট আৰু যি মাৰ্কশ্বিট সেই মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট দিব লাগিব যদি কাষ্ট কোনোবাত এপ্লাই কৰিছে কাষ্ট চাৰ্টিফিকেট দিব লাগিব যদি ফ্ৰী এডমিশন লয় ইনকাম চাৰ্টিফিকেট দিব লাগিব তাৰপিছত যদি ইউনিক আপোনাৰ এডমিশনৰ কাৰণে ইউনিক আইডি বনাইছিল সেই ইউনিক আইডিটো দিব লাগিব PRC বা আধাৰ কাৰ্ড দিব লাগিব আইডি প্ৰুফ আধাৰ কাৰ্ড দিলে আইডি প্ৰুফ হৈ যাব পেন কাৰ্ড ভোটাৰ আইডি দিব পাৰে লগতে বেংকৰ ফ্ৰণ্ট পেজ দিব লাগিব দুটা পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব আৰু যদি গ্যাপ আছিলে গ্যাপ থাকিলে আপোনালোকৰ কোৰ্টৰ পৰা এফিডেভিট এখন দিব লাগিব সো এইখিনি এই নোটিছখনত পোৱা হৈছে এয়া আপোনালোকে দেখা পাইছে মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰৰ যি ডিপাৰ্টমেণ্ট অফ এছামিছৰ মেৰিট লিষ্ট ইয়াতে আপোনালোকে দেখাইছে ডিপাৰ্টমেণ্ট অফ এছামিছৰ মেৰিট লিষ্ট ডিপাৰ্টমেণ্ট অফ এছামিছৰ টোটেল সিট আছিলে 50টা জেনেৰেলৰ 25টা সিট আছে OBC MOBCৰ 14টা সিট আছে STPৰ আছে 5টা STHৰ 2টা SCৰ 4টা EWSৰ 5টা গতিকে এই হল 50টা সিট আৰু এই 50টা সিটত কোনে কোনে এডমিশন পাব বা কাৰ নাম আহিছে এবাৰ চাই লওক ইয়াতে চাওক জেনেৰেল মেৰিট বুলি দিয়া আছে আপোনালোকে এই নোটিছখন ডাউনলোড কৰি চাব পাৰিব মই গোটেইখিনি পঢ়ি নিদিওঁ সো এয়া হল এছামিজ ডিপাৰ্টমেণ্টৰ মেৰিট লিষ্ট ইয়াতে কেটাগৰী ৱাইজ আপোনাৰ STP SC EWS সকলোবোৰ পাব লগতে STHৰ কোনো কেণ্ডিডেট নাছিল তাৰপিছত ইয়াতে আপোনালোকে দেখা পাইছে মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰৰ ডিপাৰ্টমেণ্ট অফ এছামিছৰ যি ৱেটিং লিষ্ট সেই ৱেটিং লিষ্টটো ইয়াতে দিছে ৱেটিং লিষ্টত জেনেৰেলত প্ৰথমতে আছে মুনমি বৰা ইয়াতে OBCৰ ৱেটিঙত প্ৰথমত আছে নিশিতা দত্ত তাৰপিছত তলত যদি আহে আপোনালোকে ইয়াতে পাব STPৰ ৱেটিঙত আছে সজিনা সোণোৱাল SC ৱেটিঙত আছে শিখামণি দাস এনেকৈ পাব তাৰপিছত ইয়াতে আপোনালোকে দেখা পাব ডিপাৰ্টমেণ্ট অফ হিষ্ট্ৰীৰ মেৰিট লিষ্ট আপোনালোকে ইয়াতে দেখা পাব ডিপাৰ্টমেণ্ট অফ হিষ্ট্ৰীৰ টোটেল সিট আছে 50টা জেনেৰেলৰ 25 OBC 14 ST 5 STH 2 SC 4
EWS 5 সো এইকেইটা হ'ল হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ সিট আৰু কেটাগৰী ৱাইজ কোনে কিমান সিট কাৰ কাৰণে কিমান আছে এইখিনি দিয়া আছে তাৰ পিছত ইয়াতে আপোনালোকে জেনেৰেল মেৰিটত কাৰ নাম আছে আপোনালোকে দেখা পাইছে ৰশ্মি ৰেখা তালুকদাৰ OBCৰ প্ৰথমত নাম আছে মিছ গায়ত্ৰী বৰা ঠিক একেদৰে SC কেটাগৰী EWS STP এটা STHত কোনো কেণ্ডিডেট নাছিল তাৰ পিছত ইয়াতে আপোনালোকে পাব ডিপাৰ্টমেণ্ট অফ হিষ্ট্ৰীৰ যি ৱেটিং লিষ্ট সেই ৱেটিং লিষ্টখন ৱেটিঙত জেনেৰেলৰ ৱেটিঙত কোনে আছে OBCত কোন আছে সকলোবোৰ পাব তাৰ পিছত এতিয়া আহিছো যে ডিপাৰ্টমেণ্ট অফ পাৰফৰ্মিং আৰ্টছৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট ইয়াতে প্ৰকাশ পাইছে ইয়াতে টোটেল সিট আছিল 30 জেনেৰেল 16 OBC 8 STP 3 STH 1 HC 2 EWS 3 সো এইখিনি হল সিট মেট্ৰিক্স কাৰ কোনটো ক্যাটাগৰী কিমান সিট আছে সেইখিনি আপোনালোকে দেখা পালে এতিয়া ইয়াতে মেৰিট লিষ্ট পাব আৰু ইয়াৰে ৱেটিং লিষ্টটো ইয়াতে দি দিছে আপোনালোকে চাইৰক পাৰফৰ্মিং আৰ্টছ ৱেটিং লিষ্ট ইয়াতে ৱেটিং লিষ্ট পাব সো ইয়াতে ৱেটিং লিষ্টৰ টোটেল কিমান জেনেৰেল ক্যাটাগৰীত 5 জনে ৱেটিঙত আছে বাকি ৱেটিং লিষ্ট নাই কিয় নাই ষ্টুডেন্ট নাছিলে নেকি মই নাজানো সো এইখিনি ইয়াতে দেখা পাইছে এতিয়া আপোনালোকে কথা হল এইটো কেনেকৈ ডাউনলোড কৰিব ইয়াৰ ডাউনলোড লিংকটো মই আপোনালোকক ডেসক্ৰিপচন বক্সত দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব নাইবা মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰৰ অফিচিয়েল ৱেবসাইটৰ লিংকো মই ডেসক্ৰিপচন বক্সত দিম তাতে গৈ নটিফিকেশন সেকশনত গৈ পেলাই আপুনি এইটো ডাউনলোড কৰিব পাৰিব সো আজিৰ ভিডিওটো ইমানেই ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ